হাতত মেণ্ডুলিনখন লৈ বিশ্বমুখী যাত্ৰা এজন অসমীয়া ব্যক্তি হয় আমি ক'বলৈ ওলাইছোঁ গুৱাহাটীৰ জু তিনিআলি নিবাসী বিশিষ্ট মেণ্ডুলিন বাদক কুন্তল ৰাজ চক্ৰৱৰ্তীৰ কথা। সুদীৰ্ঘ দিনৰ পৰা অসমৰ সাংস্কৃতিক জগতৰ লগত জড়িত এজন নেপথ্যৰ ব্যক্তি তেওঁ এতিয়া অনন্য কৃতিত্বৰ অধিকাৰী। তেখেতে 2021 চনত একেৰাহে 26 ঘণ্টা 41 মিনিট সময় মেণ্ডুলিন বজাই গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড গঢ়িছিল। কিন্তু 2023 চনত অষ্ট্ৰেলিয়াৰ ষ্টিফেন অলিভাৰে সেই অভিলেখ 27 ঘণ্টা মেণ্ডুলিন বজাই ভংগ কৰিছিল। অলিভাৰৰ সেই অভিলেখ 2023 চনতে কুন্তল ৰাজ চক্ৰৱৰ্তীয়ে পুনৰ নিজৰ হাতলৈ আনিছিল 32 ঘণ্টা একেৰাহে মেণ্ডুলিন পৰিৱেশন কৰি। আমাৰ বাবে গৌৰৱৰ কথা এয়াই যে তেখেতে নিজৰে অভিলেখ পুনৰ 2025 চনৰ 31 জানুৱাৰীত 54 ঘণ্টা একেৰাহে মেণ্ডুলিন পৰিৱেশন কৰি গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত এক অবিশ্বাস্য অভিলেখৰ সংযোজন কৰে। পোহৰ বাৰ্তাৰ তৰফৰ পৰা কুন্তল ৰাজ চক্ৰৱৰ্তীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ।